নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, উপন্যাস পাঠ শিতানত আপোনালোকে প্ৰণৱ কুমাৰ বৰ্মনৰ উপন্যাস সন্দিকৈ কলেজক আদৰি লোৱাৰ বাবে আমি কৃতজ্ঞ। আপোনালোকৰ মৰমকে সাহস হিচাপে লৈ আমি আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ এখন অতি জনপ্ৰিয় উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষা। আশা কৰিছোঁ আপোনালোকে একেই মৰম চেনেহেৰে আদৰি ল'ব। উপন্যাসখনৰ আৰম্ভণিতে লেখকে ইয়াৰ এক চমু বিৱৰণ দাঙি ধৰিছে। উপন্যাসখনত কি হ'ব তাৰ এক বৰ্ণনা আগবঢ়াইছে। প্ৰত্যুষৰ প্ৰতীক্ষা এখন উপন্যাস। উপন্যাসৰ পটভূমি এখন বৰ্বৰ জগত, অনেক দূৰৰ মহাসাগৰৰ মাজৰ এটা দ্বীপ, য'ত নৰবলি নৰভক্ষণৰ প্ৰথা আছে। লজ্জা নিবাৰণৰ বাবে য'ত নিজৰ দেহক আচ্ছাদিত কৰিব নাজানে। তেনে এক দ্বীপত দুৰ্ঘটনাক্ৰমে উপস্থিত হ'ল এক নাৰী, সভ্য জগতৰ এক শিক্ষিতা নাৰী। সেই নাৰীৰ প্ৰেমত পৰিল এক বৰ্বৰ অসভ্য যুৱক, যি নিজৰ প্ৰাণৰ মমতা পাহৰি সেই যুৱতীক লৈ পলাই গুচি গ'ল আন এক দ্বীপলৈ। কিন্তু এই মিলন জানো সম্ভৱ? বৰ্বৰ যুৱকৰ হৃদয়ৰ আহ্বানত সঁহাৰি জনাব পাৰিব জানো সভ্য দেশৰ এক শিক্ষিতা যুৱতীয়ে? কিন্তু যিটো দ্বীপৰ পৰা উদ্ধাৰৰ আশা নাই, য'ত সেই বৰ্বৰ যুৱকজনেই একমাত্ৰ আশ্ৰয়, তাত সেই বৰ্বৰ যুৱকৰ বাহুত ধৰা দিয়াৰ বাহিৰে জানো আন কিবা উপায় আছে? কিন্তু এয়া জানো প্ৰেম, নে নিতান্ত এক আসক্তিৰ তাৰণা? বিচলিত যৌৱনৰ উদ্ভ্ৰান্তি এয়া। এই আসক্তি প্ৰেম হ'ব নোৱাৰে, অনুৰাগো নহয়। এয়া মাথোন দেহ সুখ লাভৰ অভিলাষ। কিন্তু যুৱক, সেই যুৱতীক পাবৰ কাৰণে যি সকলো বিপদেই মূৰ পাতি লৈছে, মৃত্যু ভয়ো নাই তাৰ। আছে মাথো মিলনৰ প্ৰবল আকাংক্ষা। এজন বৰ্বৰৰ প্ৰতীক, আনজন সভ্য জগতৰ প্ৰতীক। কিন্তু ইয়াততো বৰ্বৰ বা সভ্য এইবোৰৰতো অৰ্থ নাই। অৰ্থ মাত্ৰ এটাই, সেয়া হৈছে মিলন। জাতি ধৰ্ম, শিক্ষা অশিক্ষা, সভ্য অসভ্য এইবোৰৰ প্ৰশ্ন নাই। বিচিত্ৰ কাহিনী, বিচিত্ৰ চৰিত্ৰ, গভীৰ ৰহস্যময়। মানৱ জীৱনৰ অন্তৰতৰ হৃদয় স্পন্দন অনুভৱ কৰিব পৰা উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষা। এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰত্যুষৰ প্ৰতীক্ষাৰ প্ৰথমটো খণ্ড। মাৰ্চ মাহৰ 4 তাৰিখ পুৱা 9 বজাৰ লগে লগে বুমাৰেং নামৰ জাহাজখনে বন্দৰ এৰিব। বাৰ্বেডোছ বন্দৰ, ৱেষ্ট ইণ্ডিজৰ বিখ্যাত বন্দৰ। গন্তব্যস্থান আমেৰিকাৰ পূব উপকূলৰ নৰফোক বন্দৰ। অৱশ্য অনেক ঘূৰি পকিহে নৰফোকত গৈ উপস্থিত হ'ব। এক দীঘলীয়া যাত্ৰা। জাহাজৰ কেপ্টেইন জৰ্জ বনিলা এজন সুদক্ষ আৰু অভিজ্ঞ নাবিক। তেনে এজন সুদক্ষ নাবিক দ্বিতীয় এজন নাই বুলিলেই হয়। বন্দৰৰ পৰা জাহাজ এৰাৰ ঠিক আধা ঘণ্টাৰ আগতে এখন ঘোঁৰা গাড়ী আহি একেবাৰে ডকত ৰলহি। গাড়ীখনৰ পৰা পোনতে এজন যুৱক নামিল। সুন্দৰ চেহেৰাৰ যুৱকক দেখিলেই প্ৰাচ্যৰ লোক যেন অনুমান হয়। বয়স 28-29ৰ বেছি নহয়। তাৰ পিছতে নামিল এগৰাকী 24-25 বছৰ বয়সীয়া যুৱতী। যুৱতীৰ ৰূপৰ তুলনা নাই। বেছ গম্ভীৰ, নীলা চকু দুটিত সতৰ্কতাৰ দৃষ্টি। অনেক যুৱতী আছে, অত্যন্ত সুন্দৰী আৰু আকৰ্ষণীয়া। কিন্তু চকুৰ আঁৰ হ'লেই সেই মুখ বিস্মৃতিৰ অতল গৰ্ভত লুকাই যায়। কিন্তু এই যুৱতীৰ মুখলৈ এবাৰ চালে যেন লথকাই পাহৰিব নোৱাৰি। যুৱতীগৰাকীৰ ৰূপত এনে কিবা আছিল, যাৰ কাৰণে সেই মুখমণ্ডল পাহৰি যোৱা অসম্ভৱ। তেওঁ অনন্যা। ক'ৰবাৰ পৰা কেপ্টেইন লৰি আহি দুয়োকে সম্ভাষণ জনাই ক'লে, আপোনালোক আহি পালেহি। মই আকৌ আপোনালোকৰ বাবেই চিন্তা কৰি আছিলোঁ। আমাৰ পলম হোৱা নাইতো?
যুৱকে হাঁহি মাৰি সুধিলে। নাই, আপোনালোক উচিত সময়তে আহিছে, কেপ্টেইন জৰ্জ বুনিলাই ক'লে। আমাৰ আনবোৰ মানুহ ইতিমধ্যে নিশ্চয় আহি পালেহি, যুৱকে পুনৰ প্ৰশ্ন কৰিলে। হয়, আহক, কেপ্টেইন জৰ্জ বুনিলাই দুয়োকে আগবঢ়াই নি জাহাজত উঠালেগৈ। জাহাজত উঠাৰ পিছতে সমুদ্ৰৰ বতাহৰ স্পৰ্শত যুৱতী আনন্দত উত্তাৱল হৈ পৰিল। জাহাজখন সঁচাকৈয়ে ধুনীয়া, ইমান অত্যাধুনিক জাহাজত পূৰ্বে মই কেতিয়াও উঠা নাই। আনন্দতে যুৱতীয়ে ডেকৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে। তুমি পিছতো ঘূৰিবা ৰীতা, আহা, আমি আগতে আমাৰ বন্ধুবৰ্গক লগ ধৰি আহোঁ, যুৱকে ক'লে। ৰীতাই হাঁহি মাৰি উভতি আহিল। কেপ্টেইনে দুয়োকে কেবিন এটালৈ লৈ গ'ল। যুৱকৰ নাম আইভান। ৰীতা আৰু আইভান দুয়ো ছ'চাইটি ফৰ দ্য ষ্টাডি অৱ দি আনএক্সপ্লেইনেডৰ সদস্য। উক্ত প্ৰতিষ্ঠানৰ আৰু কেইবাজনো সদস্য জাহাজখনত আহিছে। তেওঁলোকৰ প্ৰত্যেকেই যাব আমেৰিকালৈ, নৰফক বন্দৰ হৈ। প্ৰতি বছৰৰ দৰে এই বছৰো তাত পৃথিৱীৰ বিভিন্ন ৰহস্য সম্পৰ্কে বিস্তৃত আলোচনা হ'ব। ৰীতা আৰু আইভান কেবিনত সোমোৱাৰ পিছতে কেপ্টেইন কিছু সময়ৰ কাৰণে বিদায়লৈ ওলাই গ'ল। ৰীতাই কেবিনটো ঘূৰি ঘূৰি চালে। ফাইন, ৰীতাই উচ্চাৰণ কৰিলে। তোমাৰ চাগৈ হনিমুনত অহাৰ দৰে লাগিছে, আইভানে হাঁহি ক'লে। ৰীতাই কৃত্ৰিম খং দেখুৱাই আইভানলৈ চাই ক'লে। বৰ বেছি বাঢ়িছা তুমি, বিয়া নকৰাওঁতেই হনিমুন। বিয়ানো কি কথা, ধৰি লোৱা এইবাৰ ঘূৰি গৈয়ে আন কোনো চিন্তা নাই। প্ৰথম, আইভানৰ কথা শেষ হোৱাৰ আগতেই কেইজনমান যুৱক যুৱতী কোঠাটোলৈ সোমাই আহিল। হেল্ল' আইভান, হেল্ল' ৰীতা, আটায়ে একেশ্বৰে চিঞৰি উঠিল। বহা, আইভানে সকলোকে বহিবলৈ দিলে। আটাইকেইজনেই আছিল ছ'চাইটি ফৰ দি ষ্টাডি অৱ দি আনএক্সপ্লেইনেডৰ সদস্য। তোমালোকৰ কোনো অসুবিধা হোৱা নাইতো, আইভানে সুধিলে। নাই, আমাৰ সকলো ঠিকেই আছে। ইতিমধ্যে জাহাজ চলিবলৈ আৰম্ভ কৰিলে। ৰীতাই কেবিনৰ পৰা বাহিৰলৈ ওলাই চালে। ক্ৰিষ্টকাৰ, তুমি কাগজ পত্ৰসমূহ আনিছা? আইভানে এজনলৈ চাই প্ৰশ্ন কৰিলে। ক্ৰিষ্টকাৰ বোলাজনে মূৰ দুপিয়ালে। আমাৰ এইবাৰৰ আলোচনাৰ বিষয় বাৰু কি হ'ব? এগৰাকী যুৱতীয়ে সুধিলে। তুমি এতিয়াও নাজানানি না? ৰীতা পুনৰ কেবিনলৈ সোমাই আহি সজোৰে হাঁহি এটা মাৰি সুধিলে। সঁচাকৈয়ে মই নাজানো, টেলিগ্ৰাম প্ৰায়েই লৰি আহিছোঁ, নিনাই ক'লে। বিভিন্ন ধৰণৰ কথা আলোচনা হ'ল আটাইৰে মাজত। পৃথিৱীৰ বিভিন্ন ৰহস্যজনক সত্য কাহিনীয়েই আলোচনাৰ মূল বিষয়। আলোচনাৰ মাজতে বুমাৰেং জাহাজৰ কেপ্টেইন জৰ্জ বুনিলা কেবিনলৈ সোমাই আহিল। আটাইয়ে আলোচনা বন্ধ কৰি কেপ্টেইনক আঠে বেঠে বহিবলৈ দিলে। নিশ্চয় মোৰ আগমনে আপোনাৰ আলোচনাত ব্যাঘাত জন্মাইছে, কেপ্টেইনে ক'লে। একো ব্যাঘাত জন্মোৱা নাই কেপ্টেইন, এয়া আমাৰ কোনো গোপন আলোচনা নহয়। আলোচনাৰ মাজত আপোনাক পালে আমি আনন্দিতহে হ'ম। আহক, বহক, আইভানে কেপ্টেইন বুনিলাক নিজৰ কাষতে বহিবলৈ দিলে। তাৰপিছত আইভানে প্ৰত্যেকৰ লগত কেপ্টেইনক চিনাকি কৰি দিলে। আপোনালোকৰ লগত চিনাকি হৈ মই আনন্দিত। আপোনালোক যিটো সন্থাৰ সভ্য, সেই সন্থাৰ বিষয়ে মই শুনিছোঁ আৰু সেই বিষয়ত ময়ো আগ্ৰহী। আপোনালোক যিবোৰ ৰহস্যক লৈ গৱেষণা কৰি আছে, সেইবোৰ ৰহস্যৰ বিষয়ে ময়ো আগ্ৰহী। বিশ্বজগত, মহাকাশ, এইবোৰতো এক বিৰাট ৰহস্য। এই ৰহস্যৰ কেতিয়াবা জানো সমাধান হ'ব? ৰহস্যৰটো শেষ নাই, শেষ নহ'বও। বিৰাট এক প্ৰশ্নবোধক চিনৰ তলত আমি বাস কৰিছোঁ, কেপ্টেইন জৰ্জ বুনিলাই ক'লে। আপুনিতো দীৰ্ঘকাল ধৰি সমুদ্ৰই ঘূৰিছে। এনেধৰণৰ কেতিয়াবা কিবা ৰহস্যৰ সন্মুখীন হৈছেনে? এজনে কেপ্টেইনক প্ৰশ্ন কৰিলে। কেপ্টেইন খন্তেক টভক মাৰি এটা অৰ্থপূৰ্ণ হাঁহি মাৰি ক'লে। এই সমুদ্ৰ যাত্ৰাত মই বহুবাৰেই বহু ৰহস্যৰ সন্মুখীন হৈছোঁ, কিন্তু এই ৰহস্যবোৰ প্ৰকৃততে কি? আপোনালোকেতো ইয়াক লৈ গৱেষণা কৰে, আলোচনা কৰে। এই ৰহস্যবোৰৰ কিবা সমাধান উলিয়াব পাৰিছেনে? এই ধৰক বাৰ্মুডা ট্ৰেংগলৰ কথাই। কিমান জাহাজ, কিমান প্লেইন এই বাৰ্মুডা ট্ৰেংগলত অদৃশ্য হৈ গ'ল।
এই জাহাজবোৰ গ'ল কলৈ? আটলাণ্টিক কেৰিবিয়ানৰ সমুদ্ৰ এলেকাত দীৰ্ঘদিন ধৰি জাহাজ আৰু বিমান ৰহস্যজনকভাৱে অদৃশ্য হৈ আহিছে। ইয়াৰ উপৰিও নানান অলৌকিক কাণ্ড ঘটিছে। বুদ্ধিৰে যাক ব্যাখ্যা কৰিব নোৱাৰি। অনেক ৰহস্যৰ সমাধান হৈছে আৰু অনেক ৰহস্যৰ সমাধান হোৱা নাই, এজনে মাত লগালে। কিছুমান কথা শুনিলে হয়তো আপুনি বা মই অসম্ভৱ বুলি ক'ম, কিন্তু বিজ্ঞানীসকলে কয় যে সেয়া সম্ভৱ। কালৰ গহ্বৰত মানুহ যেনেদৰে আগুৱাই যায়, তেনেদৰে আকৌ পিছুৱাইও যাব পাৰে। আইনষ্টাইনেতো কৈছিল যে পৃথিৱীত মানুহে যিমানবোৰ কথা কৈছে, সকলোবোৰ কথাই এদিন আকৌ শুনিবলৈ পোৱা যাব। সাধাৰণ মানুহৰ বাবে এইবোৰ কথা কল্পনা আৰু ধাৰণাৰো অতীত। নভোমণ্ডলত বহু ধৰণৰ ক্ষুদ্ৰানুক্ষুদ্ৰ কণিকা আছে, যিবোৰৰ নানান নাম। এইবোৰ আগতেও আছিল, এতিয়াও আছে, কিন্তু মানুহে গম নাপাইছিল। এতিয়া সেইবোৰ আৱিষ্কৃত হৈছে, সেইবোৰৰ ক্ৰিয়া প্ৰতিক্ৰিয়াও জনা গৈছে। এইবোৰ কণিকাৰ প্ৰভাৱত আৰু তড়িৎ চুম্বকৰ সহায়তাত বা আন ধৰণেৰে অনেক কিবা ঘটিব পাৰে। জীৱ অদৃশ্য হৈ যাব পাৰে। একে বস্তু একে সময়তে বিভিন্ন ঠাইত অৱস্থান কৰিব পাৰে। আইভানৰ কথা শুনি কেপ্টেইন বনিলা যেন অবাক হ'ল। কিছু সময়ৰ পিছত ৰহস্য সম্পৰ্কীয় আলোচনাৰ ইতি হ'ল। আৰম্ভ হ'ল অন্যান্য আলোচনা। এটা সময়ত কেপ্টেইন বনিলাই তেওঁৰ প্ৰকাণ্ড অত্যাধুনিক জাহাজখন আটাইকে দেখুৱাবৰ কাৰণে বাহিৰলৈ লৈ গ'ল। বাৰু কেপ্টেইন, সমুদ্ৰত এতিয়াও জলদস্যু আছেনে? দলৰ এজনে হঠাৎ কেপ্টেইনক প্ৰশ্ন কৰিলে। আছে, এতিয়াও আছে। আজি কেইবামাহমানৰ আগতে হিউইষ্ট নামৰ জাহাজ এখন ব্ৰিজটাউনৰ পৰা ৰিও ডি জেনেইৰো বন্দৰ অভিমুখে যাত্ৰা কৰোঁতে জলদস্যুৰ কবলত পৰে। তাৰ কেইদিনমানৰ পিছতে স্প্ৰে নামৰ বিৰাট মালবাহী জাহাজ এখন ব্ৰিষ্টলৰ পৰা গ্ৰেণ্ড ক্ৰেন দ্বীপ হৈ দক্ষিণ আমেৰিকালৈ যাত্ৰা কৰিছিল। কিন্তু জাহাজখন গৈ দক্ষিণ আমেৰিকা নাপালেগৈ। মাজ সাগৰতে জলদস্যুৰ কবলত পৰে। সাগৰতো ৰোমাঞ্চ আছে। এই সাগৰকে লৈ লিখা হৈছে কিমান যে ৰহস্যময় কাহিনী, এজনে মন্তব্য কৰিলে। কেপ্টেইনে দলটোক লৈ নিজৰ জাহাজখন ঘূৰাই পকাই দেখুৱাই নিজৰ কেবিনলৈ লৈ গ'ল। আইভানে কিবা এটা কামৰ অজুহাত দেখুৱাই কেপ্টেইনৰ পৰা বিদায় লৈ নিজৰ কেবিনলৈ উভতি আহিল। সমুদ্ৰৰ উত্তাল জলতৰংগ ভেদ কৰি হুহুৱাই আগুৱাই গৈছে অত্যাধুনিক জাহাজ বুমাৰেং। শৰৎকালৰ বতৰ, সুন্দৰ ফৰকাল। সামুদ্ৰিক ধুমুহাৰ কোনো আশংকা নাই। আইভানে বেগৰ ভিতৰৰ পৰা এখন ডায়েৰী বুক উলিয়াই মেলি কিবা চালে। খন্তেক পিছতে কেবিনৰ দুৱাৰ মুখত নিনাৰ আবিৰ্ভাৱ হ'ল। আইভানে মূৰ তুলি চাই নিনাক দেখি হাঁহি এটা মাৰি ক'লে, হেল্ল' নিনা, তুমি অকলে দেখোন, আনবোৰ ক'ত? আটাইয়ে কেপ্টেইনৰ কেবিনত বহি কাহিনী শুনাত ব্যস্ত। বৰ কথকি মানুহজন, নীলাই ক'লে। কথকি নহয়, সৰবৰাহী। তুমিনো গুচি আহিলা কিয়? আইভানে সুধিলে। তুমিনো কি কৰিছা চাবলৈ আহিলোঁ। নিনা আহি আইভানৰ কাষতে বহিল। আইভানে ডায়েৰীখন জপাই পুনৰ বেগত ভৰাই থ'লে। কিবা ক'বা? আইভানে পুনৰ সুধিলে। কালি আহি বৰ বেয়া লাগিছিল। কিয়? অনুভৱ কৰিছিলোঁ নিসংগতা। আজিহে ভাল লাগিছে। তুমি এইবোৰ কথা চিন্তা অকণোৱে নকৰানে? ইমান উদাস কিয় বাৰু তুমি? চিন্তা কৰাৰনো সময় ক'ত নিনা? দেখিছাই, এক বিচিত্ৰ জীৱন আমাৰ, আইভানে হাঁহি ক'লে। তুমি মোক বুজিবলৈ আজিও চেষ্টা নকৰিলা আইভান। মোৰ সেই দীঘলীয়া চিঠিখনৰ উত্তৰ তুমি আজিও নিদিলা। মোৰ অন্তৰৰ বেদনাবোৰে দিনে নিশাই মোক খুলি খুলি খাইছে। যিদিনা তুমি মোৰ হৃদয়ৰ আবেদনক নিষ্ঠুৰভাৱে প্ৰত্যাখ্যান কৰিলা, সেইদিনা মই কিয় মৰি নগ'লোঁ তাকে ভাবি আজিও আচৰিত হওঁ। ৰীতাক যেতিয়া তোমাৰ লগত দেখোঁ অনুভৱ কৰোঁ এটি যন্ত্ৰণা, এক অসহায়তা। কিন্তু মোৰ বিশ্বাস আছে আইভান, তুমি এদিন উভতি আহিবই লাগিব।
নীনাৰ মাতবোৰ শেহৰ ফালে থোকাথুকি হৈ আহিল। ক'ৰ পৰা উভতি অহাৰ কথা কৈছা? আইভান যেন আচৰিত হ'ল।